নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি বহুত দিনৰ মূৰত মই তোমালোকলৈ বুলি এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো হ'ল এইবাৰ যিখন অসমীয়া পেপাৰ হৈ গ'ল টাৰ্ম 2ৰ পৰীক্ষাত, সেই পেপাৰখনৰ আজি আমি সলিউশ্যনখিনি আমি লৈ আহিছোঁ। ঠিক আছে, চ' প্ৰথমতে আমি কুৱেশ্যনখিনি চাই লওঁ, কি কি কুৱেশ্যন আহিছে, আৰু পিছত আমি চাম ওৱান বাই ওৱান আমি আনচাৰখিনি চাম। এতিয়া প্ৰথমতে ইয়াত এটা ছেকশ্যন 8 কি দিছে, এটা পেছেজ দিছে। লিখিছে যে তলত দিয়া অনুচ্ছেদটো পঢ়ি নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ লিখা। এতিয়া তোমালোকে এইটো পঢ়িব লাগিব, পঢ়ি পেলাই তোমালোকে কি কৰিব লাগিব, উত্তৰসমূহ লিখিব লাগিব। মই পিছৰ ফালে সমাধানখিনি কৰি দিছোঁ, চাই ল'বা তোমালোকে। প্ৰথমতে আমি এইখিনি পঢ়োঁ। অসমীয়া সাহিত্যৰ ইতিহাসত বৈষ্ণৱ যুগটোক সোণালী যুগ বুলি ধৰা হয়। এই যুগৰ ঘাই পুৰুষ মহাপুৰুষ শংকৰদেৱ। অসমৰ ধৰ্মীয় দিশত গুৰুজনাৰ অপৰিসীম অৱদানৰ বাহিৰেও সামাজিক সাংস্কৃতিক দিশত তেখেতৰ অৱদান অতুলনীয়। তাতোতকৈ গুৰুত্বপূৰ্ণ হৈছে তেখেতৰ সাহিত্যিক দিশত অৱদান। যদিও ধৰ্মীয় আদৰ্শ প্ৰচাৰৰ উদ্দেশ্যেই ৰচিত হৈছিল, তথাপি সেই সাহিত্যৰাজিয়ে সময়ৰ সোঁত অতিক্ৰমি আজিও নিজ মহিমাৰে মণ্ডিত হৈ যুগজয়ী ৰূপে বৰ্তি আছে। নেক্সটখিনি হৈছে অসমীয়া সাহিত্যৰ বুৰঞ্জী আলোচনা কৰোঁতে প্ৰথম অৱস্থাটোক অৰ্থাৎ অসমীয়া ভাষাৰ উৎপত্তিৰ পৰা শংকৰদেৱৰ পূৰ্বলৈকে এই কালছোৱা কোনোৱে আদি যুগ আখ্যা দিছে। শংকৰদেৱৰ পূৰ্বৰ মহান কবি মাধৱ কন্দলী আদিৰ সময়ছোৱাক কোনোৱে প্ৰাক শংকৰ যুগ বুলিও ধৰিছে। প্ৰথম ভাগটোক মৌখিক বা লৌকিক সাহিত্যৰ যুগ বুলিও কোৱা হয়। শংকৰদেৱৰ যুগটোক বৈষ্ণৱ যুগ নাম দিয়া হৈছে। এই যুগটোৱে শংকৰদেৱৰ পৰৱৰ্তী কালৰো অনেকখিনি সময় সামৰিছে। শংকৰদেৱৰ বহুত দিন পিছলৈকে অসমীয়া সাহিত্যৰ লক্ষণৰ বিশেষ পৰিৱৰ্তন নোহোৱাৰ বাবে শংকৰদেৱৰ যুগ অথবা বৈষ্ণৱ যুগটোৱে ভালেখিনি সময় বা বছৰ আৱৰিছে। ঠিক আছে, নেক্সট আমাক কি কৈছে যে অসমীয়া বৈষ্ণৱ সাহিত্য বিশাল ভাৰতীয় পৃষ্ঠভূমিৰ লগত জড়িত। খ্ৰীষ্টীয় ত্ৰয়োদশ-চতুৰ্দশ শতিকামানৰ পৰা দেশৰ বিভিন্ন প্ৰান্তত গা কৰি উঠা ভক্তি আন্দোলনৰ ফলস্বৰূপে এক বিশেষ ধাৰাৰ সাহিত্যৰ সৃষ্টি হৈছিল। ষষ্ঠদশ শতিকাৰ অসমৰ বৈষ্ণৱ সাহিত্যও এই ভক্তি আন্দোলনৰেই ফলমাথোন। সমগ্ৰ দেশতে এচাম সাধক কবি সাহিত্যিকৰ কণ্ঠ নিশ্চিত ভক্তি আন্দোলনৰ বাণীয়ে উৎকৃষ্ট সাহিত্য ৰূপত সুপ্ৰতিষ্ঠিত হৈ বিবিধ প্ৰান্তীয় সাহিত্যক সমৃদ্ধ কৰি তোলে। শংকৰদেৱৰ আগতেও বৈষ্ণৱ ধৰ্মৰ এটি ক্ষীণ সুঁতি প্ৰাচীন সময় কামৰূপ বেহাৰ ৰাজ্যত প্ৰবাহিত হৈ আছিল। সেই সময়ৰ কবি সাহিত্যিকৰ ৰচনাত বৈষ্ণৱ ধৰ্মীয় কথা দুই এটাই হয়তো ঠাই পাইছিল। তেনে বিষয়বস্তু সাহিত্যকৰ্মৰ বাবে গ্ৰহণ কৰিলেও বৈষ্ণৱ আদৰ্শ বা মতবাদ প্ৰচাৰৰ উদ্দেশ্যে সেই ৰচনাসমূহ সৃষ্টি হোৱা নাছিল। শংকৰদেৱে আৰম্ভ কৰা ভক্তি আন্দোলনটিক নৱ বৈষ্ণৱ আন্দোলন বুলিও কোৱা হয়। নৱ বৈষ্ণৱ ধৰ্ম অথবা ভক্তি ধৰ্মৰ আদৰ্শ বা মতবাদ প্ৰচাৰৰ অৰ্থে শংকৰদেৱক কেন্দ্ৰ কৰি এচাম কবি সাহিত্যিকৰ সৃষ্টি হৈছিল। সেইসকলৰ ভিতৰত মহাপুৰুষ মাধৱদেৱৰ গীত মাতে জনপ্ৰিয়তা লাভ কৰিছিল। কিন্তু ৰাজনৈতিক অস্থিৰতাৰ কাৰণে সঘনে বাসস্থান সলাই ফুৰাৰ পিছতো শংকৰদেৱে সাহিত্যৰ বিবিধ বিভাগলৈ যি অমূল্য অৱদান আগবঢ়াই গ'ল, সেই কথা বিচাৰ কৰিলে সঁচাকৈয়ে বিস্ময় মানিব লাগিব। গতিকে এইটো হ'ল আমাৰ পেছেজটো, য'ত শংকৰদেৱৰ কথা, তেওঁৰ ৰচনাৰাজিৰ কথা আৰু বিভিন্ন ধৰণৰ আমাৰ প্ৰশ্নৰ লগত জড়িত কথা আমাক দিয়া আছে। এতিয়া আমি প্ৰশ্নকেইটা আমি কি কৰিব লাগে, চাই পেলাই আমি এতিয়া ইয়াৰ পৰা উত্তৰটো বিচাৰি উলিয়াই আমি লিখিব লাগে। চ' তোমালোকে নিজে পাৰিলে কৰি চাবা প্ৰশ্নখন চাই। যিখিনি নতুন ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এইখিনি পঢ়ি পেলাই কৰি চাবা। তাৰ উপৰি মই পিছৰ ফালে ইয়াৰ সলিউশ্যনখিনি আগবঢ়াই দিছোঁ বাৰু। মহাপুৰুষ শংকৰদেৱে কোন কোন দিশত অৱদান আগবঢ়াইছিল? তাৰ পিছৰটো কৈছে বৈষ্ণৱ যুগটোৱে ভালেখিনি সময় আৱৰাৰ কাৰণ কি?
গুৰুজনাৰ কোনটো কথা বিস্ময় মানিবলগীয়া? বিপৰীত অৰ্থ বুজোৱা শব্দ দিছে গ্ৰহণ, সৃষ্টি। এই দুটাৰ মানে লিখিবলৈ দিছে তোমালোকক বিপৰীত শব্দ। চ' ইয়াৰ এই প্ৰশ্নকেইটা উত্তৰকেইটা আমাৰ এই পেৰেগ্ৰাফটোতে আছে। আমি পঢ়ি চাই পেলাই নিজেও কৰিব পাৰোঁ, নাইবা লাষ্টৰ ফাললৈ তোমালোকে চালে দেখিবা যে ইয়াতে মই সলিউশ্যনখিনি কৰিও দিছোঁ। এতিয়া ছেকশ্যন বিত আমাক কি দিছে? ছেকশ্যন বিত দিছে আমাক লিখন কলা। লিখন কলাত আমাক কি দিছে? যে ক বিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা সংগীত প্ৰতিযোগিতাখনৰ বিষয়ে জনাই বাতৰি কাকতত প্ৰকাশৰ বাবে এখন প্ৰতিবেদন যুগুত কৰা। ইতিমধ্যে মই এইটো শিকাই থৈ গৈছোঁ, প্ৰতিবেদনবিলাক সকলোবিলাকে শিকাইছিলোঁ, গতিকে তাৰে ভিতৰত এইখন তোমালোকৰ কমন পৰিছে। মই সকলোকে অনুৰোধ কৰিছিলোঁ যে তোমালোকে অকণমান বেলেগ বেলেগ কৰি লিখিবা। তেনেধৰণে হয়তো তোমালোকে লিখিছা, হয়তো তোমালোকৰ পৰীক্ষা ভালেই হৈছে যিসকলে পৰীক্ষা ইতিমধ্যে শেষ কৰিছে। চ' এইখনো মই লিখি দিছোঁ বাৰু ইয়াতো, তথাপিতো মই আশা কৰিছোঁ তোমালোকৰ পৰীক্ষা নিশ্চয় ভাল হৈছে। এইবিলাক প্ৰশ্ন চব কমনেই পৰিছে, ধুনীয়াকৈ লিখিছা চাগৈ তোমালোকে। নেক্সট দিছে তুমি এইবেলি পৰীক্ষাৰ বাবে কেনেদৰে প্ৰস্তুতি চলাইছিলা সেই বিষয়ে জনাই তোমাৰ বন্ধুলৈ এখন চিঠি লিখা। এইখন চিঠিও মই ইতিমধ্যে লিখি দিছিলোঁ। চিঠিত তোমাৰ নাম, ঠিকনা, সাংকেতিক আখৰত লিখিবা। এইবিলাক মই শিকোৱা আছে। যিখিনি নতুন ছাত্ৰ ছাত্ৰী তেওঁলোকে মোৰ সেই ভিডিঅ'খিনি চাব পাৰে। নেক্সটটো দিছে তলত দিয়া যিকোনো এটা জতুৱা খণ্ড বাক্যৰ অৰ্থ লিখি বাক্য ৰচনা কৰা। দিয়া আছে আঁঠু কাহ, তাৰপিছত 2 নম্বৰটো হ'ল গা এৰা দে, 3 নম্বৰটো হ'ল ঘৰ ল। এই তিনিটাৰ ভিতৰত মাত্ৰ এটা কৰি দিবলৈ দিছে, কিন্তু মই সলিউশ্যনখনত যিখিনি মই কৰি দিছোঁ তাতে মই গোটেইখিনি কৰি দিছোঁ, তিনিওটাই, যাতে তোমালোকৰ সুবিধা হয়। ঠিক আছে। নেক্সটটো হ'ল যে তলত দিয়া যিকোনো এটা জতুৱা খণ্ড বাক্যৰ, সেইটোখিনি হ'ল ছেকশ্যন চিত কি দিছে? ছেকশ্যন চিত তোমালোকৰ ব্যাকৰণৰ পাৰ্ট দিছে। ইয়াতে তোমালোকৰ সমাৰ্থ শব্দ লিখিবলৈ দিছে যিকোনো তিনিটাৰ। আকাশ, চন্দ্ৰ, দিন, ৰজা, এই তিনিটাৰ ভিতৰত 4টাৰ ভিতৰত 3টা মাত্ৰ কৰিব লাগে। গতিকে তোমালোকে যিকেইটা পাৰিছা সেইকেইটা চাগৈ যিখিনি পৰীক্ষা দিলা সেইখিনি কৰিছা, আৰু যিখিনি নতুন তেওঁলোকে প্ৰেক্টিছ কৰিবা লিখিবলৈ। নেক্সটটো হৈছে 6 দিছে প্ৰত্যয় যোগ কৰা। এইখিনিও মই শিকাইছিলোঁ। মিছা যোগ অলিয়া, বজাৰ যোগ ৱা, নদী যোগ আল। গতিকে এইকেইটা গোটেইকেইটা কৰিবলৈ দিছিলে, গতিকে তোমালোকে হয়তো কৰিছা। তাৰ পাছত কৈছে 7 নম্বৰটোত কি দিছে? 7 নম্বৰটোত দিছে তলত দিয়া শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। 4টা দিয়া আছে, যিকোনো 3টা কৰিব লাগে। আস্তিক, গুণ, দীঘল, মিত্ৰ, সকলোৱে পাৰিছা চাগৈ। নেক্সটটো হৈছে যে লিংগ। লিংগৰ প্ৰশ্নটো কেনেধৰণে দিছে? যিবোৰ শব্দই পুৰুষ স্ত্ৰী উভয়কে বুজায় সেইবোৰক কোন লিংগৰ অন্তৰ্ভুক্ত কৰা হৈছে লিখা, আৰু সেইবোৰৰ দুটাকৈ উদাহৰণ দিয়া। এই প্ৰশ্নটো আহিছে আৰু মই এইটো বুজাইছিলোঁ যিদিনাখন তোমালোকৰ পৰীক্ষা আছিলে, সেইদিনাখন ৰাতিপুৱা শুই উঠি মই এই প্ৰশ্নটো মোৰ ল'ৰাটোকো কৈ আছিলোঁ, আৰু তোমালোকৰ বাবেও মই ভিডিঅ' এটা 1 মিনিট বহুত সৰু চুটি ভিডিঅ' এটা বনাই দি দিছিলোঁ। তথাপিতো তোমালোকৰ বহুতে কিন্তু এইটো ভুল কৰিছা। মোলৈ মানে কমেণ্ট আহিছে, কিছুমানে ভুল কৰিছা আৰু বহুতৰে হয়তো শুদ্ধ হৈছে যি মোৰ ভিডিঅ'টো চাইছিলা। চ' এইটো প্ৰশ্নৰ উত্তৰো মই ইতিমধ্যে বুজাই থৈছোঁ, আৰু এতিয়াও মই লিখি পেলাই দিছোঁ বাৰু শেষৰ ফালে। নেক্সটটো হৈছে ছেকশ্যন ডি। ছেকশ্যন ডিত আমাক গদ্যৰ প্ৰশ্ন আহিছে। কি কি প্ৰশ্ন আহিছে আমি চাওঁ। তলত দিয়া যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। যিকোনো এটাহে লিখিব লাগে, 2টা দিয়া আছে, যিকোনো এটা লিখিব লাগে। কুৱেশ্যনৰ আনচাৰ হেৰি আছে, মাৰ্কছ আছে 3। চ' একৰ্ডিং টু মাৰ্কছ ইউ হেভ টু ৰাইট দ্য আনচাৰ। চ' প্ৰশ্নটো আছিলে অৰণ্য যাত্ৰাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে কি জ্ঞান পালে? এইটো ইতিমধ্যে মই শিকাইছিলোঁ আৰু তোমালোকে হয়তো এইটো লিখিব পাৰিছা। নেক্সটটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আফতাবত কিয় বিপদত পৰিছিল? এই প্ৰশ্নটো কিন্তু তোমালোকক নিজৰ ফালৰ পৰা লিখিবলৈ দিছে। ইয়াত কি বিপদত পৰিছিল বুলি সোধা নাই, কিন্তু হোৱাত সোধা নাই, সুধিছে হোৱাই, কিয় বিপদত পৰিছিল। হয়তো তোমালোকে এইটোৱে লিখিছা, সকলোৱে হয়তো পঢ়ি থৈছা এইটো চাগৈ বহুত কমেইহে লিখিছা। নেক্সটটো হৈছে তলত দিয়া যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। পাহিয়ে অৰণ্য যাত্ৰাৰ বাবে লগত কি কি বস্তু লৈছিল? এইটো প্ৰশ্নৰ উত্তৰ পাবলৈ হ'লে মই হয়তো দিয়া নাই, কিন্তু তোমালোকৰ যিটো পাঠ, মই প্ৰতি পাঠটো সম্পূৰ্ণৰূপে ভাগ ভাগকৈ ভিডিঅ' বনাই বুজাই দিছিলোঁ, তাতে এইটো একেবাৰে প্ৰথমতে আছিলে। গতিকে তোমালোকে হয়তো মনত ৰাখিছা, আৰু মই ইয়াতে উত্তৰটো লিখি দিছোঁ বাৰু। যিখিনিয়ে পৰীক্ষা দিব তেওঁলোকে পঢ়ি ল'ব বা ভিডিঅ'খিনি চাই ল'ব। দৰকাৰ হ'লে অনুৰোধ কৰিলে মই আকৌ বুজাই দিম। আৰু প্ৰশ্নটো হয়তো তোমালোকে কৰিছা, যিসকলে পৰীক্ষা দিলা তেওঁলোকে হয়তো প্ৰশ্নটো কৰিছা। আৰু বিজ্ঞান শিক্ষয়িত্ৰী মালবিকা বাইদেৱে ছাত্ৰ ছাত্ৰীসকলক কি উপদেশ দিছিল? এইটো তোমালোকে যদি মোৰ ভিডিঅ'টো চাইছা তেতিয়াহ'লে মানে যিখিনি মই আলোচনা কৰি দিছিলোঁ
তাৰ পৰা হয়তো তোমালোকে চাই পেলাই লিখিছা চাগে। নেক্সট আহিছে ব্যাখ্যা কৰা আহিছে, চোৱা চোৱা জীৱসকল ভেলৰে বিলাই। এইটো প্ৰশ্নৰ এইটো চাগে তোমালোকে ব্যাখ্যা কোনে কোনে কৰিছা মই নাজানো, কিন্তু শেষৰ ফালে যিখিনিয়ে মোৰ ভিডিঅ'খিনি চাই আছিলে তেওঁলোকৰ কাৰণে মই যেতিয়া এইটো বুজাই দিছিলোঁ তাত মই কৈছিলোঁ যে চোৱা চোৱা জীৱসকল ভেলৰে বিলাই। ইয়াতে মানে আমাৰ মৃত্যুৰ পিছত কেনেধৰণে আমাৰ শৰীৰটো পৰি থাকে, আৰু তেতিয়া আমাৰ শৰীৰত যেতিয়া আত্মাটো নাথাকে, আৰু আত্মাটো নাথাকিলে আত্মাটোৱে গৈ পেলাই কি কৰে, আঁতৰত ৰৈ পেলাই আমাৰ শৰীৰটোৰ সেই আলৈ আথানি হোৱাৰ দৃশ্যসমূহ চাই থাকে। সেই কথাখিনি ইয়াত লিখিবলৈ কোৱা হৈছে। তাৰ লগত আৰু অকণমান তোমাৰ নিজৰ ফালৰ পৰা লিখিব লাগে। গতিকে তোমালোকে হয়তো নিজে হয়তো যদি পাৰিছা লিখিছা, নহ'লে বা হয়তো তোমালোকে তোমাৰ পাঠ্যপুথিত থকা জিকিৰ পাঠৰ সাৰাংশ লিখা এইটো হয়তো কুৱেশ্যন কৰিছা। জিকিৰৰ যিখিনি সাৰাংশ সেইখিনি মই শেষৰ ফালেও দি দিছিলোঁ এটা ভিডিঅ'ত। নেক্সটটো হৈছে তলত দিয়া যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। জিকিৰ শব্দটো ক'ৰ পৰা আহিছিল আৰু ইয়াৰ অৰ্থ কি? এইটো প্ৰশ্নৰ উত্তৰ ইতিমধ্যে মই দি দিছোঁ শ্বৰ্ট ভিডিঅ'ত। এইকেইটা কমন পৰিছে তোমালোকৰ। হজৰত শ্বাহ মিলানৰ নামটো কেতিয়াৰ পৰা আজান ফকীৰ হৈছিল, এইটোও তোমালোকে কৰিছা। চ' এইখনেই আছিল আমাৰ কুৱেশ্যন পেপাৰখন। মই আশা কৰিছোঁ তোমালোক সকলোৰে পৰীক্ষা ভাল হৈছে, সকলোৱে ভাল নম্বৰ পাই পাছ কৰিবা। চ' আমি এতিয়া চাম চলিউশ্যনখন, ঠিক আছে। চ' এতিয়া আমি চাই লওঁ ইয়াৰ যিখিনি চলিউশ্যনখিনি আমি চাই লওঁ। ছেকশ্যন 8 আমাক যিটো পেৰেগ্ৰাফ দিছিলে, পেৰেগ্ৰাফৰ লগত থকা প্ৰশ্নকেইটা হ'ল এনেধৰণৰ যে মহাপুৰুষ শংকৰদেৱে কোন কোন দিশত অৱদান আগবঢ়াইছিল। আমি উত্তৰটো এনেকৈ লিখিছোঁ যে মহাপুৰুষ শংকৰদেৱৰ অসমৰ ধৰ্মীয় দিশত অপৰিসীম অৱদান আছে। ইয়াৰ উপৰি তেখেতে অসমৰ সামাজিক, সাংস্কৃতিক আৰু সাহিত্যিক দিশত অতুলনীয় অৱদান আগবঢ়াইছিল। ঠিক আছে, এইটো প্ৰশ্নৰ উত্তৰটো মই নিজৰ মতে অকণমান চেঞ্জ কৰি লিখিছোঁ। তোমালোকেও হয়তো লিখিছা, নাইবা তোমালোকে যদি পেৰেগ্ৰাফটোৰ পৰা উঠাই পেলাইও লিখিছা তাত থকা বাক্যকেইটা, তেতিয়াও তোমালোকৰ শুদ্ধ হ'ব কিন্তু। ঠিক আছে। নেক্সট প্ৰশ্নটো দিছে যে বৈষ্ণৱ যুগটোৱে ভালেখিনি সময় আৱৰাৰ কাৰণ কি? বৈষ্ণৱ যুগটোৱে ভালেখিনি সময় আৱৰাৰ কাৰণ হ'ল যে শংকৰদেৱে সাহিত্য প্ৰচাৰ কৰা যুগটোৱে শংকৰদেৱৰ পৰৱৰ্তী কালৰো অনেকখিনি সময় সামৰিছে। নেক্সটটো আছে যে শংকৰদেৱৰ বহুত দিন পিছলৈকে অসমীয়া সাহিত্যত লক্ষণৰ বিশেষ একো পৰিৱৰ্তন হোৱা নাছিল। মই উত্তৰটো এনেধৰণে পইণ্ট ৱাইজ লিখি দিছোঁ। নেক্সটটো হৈছে যে গুৰুজনাৰ কোনটো কথা বিস্ময় মানিবলগীয়া। উত্তৰটো হ'ব যে শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম অথবা ভক্তি ধৰ্মৰ আদৰ্শ প্ৰচাৰ কৰাৰ সময়ত অসমত ৰাজনৈতিক অস্থিৰতাই দেখা দিছিল। ৰাজনৈতিক অস্থিৰতাৰ বাবে তেওঁ সঘনে বাসস্থান সলাই ফুৰিব লগা হৈছিল। তথাপিও তেওঁ সাহিত্যৰ বিভিন্ন বিভাগলৈ অমূল্য অৱদান আগবঢ়াই থৈ গৈছে। গুৰুজনাৰ এই কথা বিস্ময় মানিবলগীয়া। চ' এইখিনি আমি পেৰেগ্ৰাফটোৰ পৰাই লিখিছোঁ অকণমান নিজৰ ফালে নিজৰ ভাষাত সজাই পৰাই। তেনেধৰণে তোমালোকে আহিব লগা পৰীক্ষাত প্ৰশ্নবিলাক লিখিবা। ঠিক আছে। আৰু নেক্সট প্ৰশ্নটো আছিলে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিবলৈ দিছে। উত্তৰটো হ'ব গ্ৰহণ বৰ্জন হ'ব, সৃষ্টি ধ্বংস হ'ব। তাৰপিছত আছিলে ছেকশ্যন বি। ছেকশ্যন বিত আমাক এখন সংগীত প্ৰতিযোগিতাৰ ওপৰত প্ৰতিবেদন লিখিবলৈ দিছে। চ' প্ৰতিবেদনখন ইতিমধ্যে মই আমাৰ ভিডিঅ' বনাই মই লিখি দিছোঁ, তোমালোকে সকলোৱে লিখি ল'বা চাই পেলাই। সেইখন প্ৰতিবেদনকে মই ইয়াত মাত্ৰ উত্তৰ হিচাপে মাত্ৰ লিখি দিছোঁ, আৰু মই পঢ়ি নুশুনাওঁ। পঢ়ি শুনালে ভিডিঅ'টো দীঘল হ'ব, তোমালোকৰ আমনি লাগিব। চ' এনেধৰণে পজ কৰি পেলাই তোমালোকে লিখি ল'বা। ঠিক আছে। তাৰপাছত আমাৰ তৃতীয় প্ৰশ্নটো আছিলে তুমি এইবেলি পৰীক্ষাৰ বাবে কেনেদৰে প্ৰস্তুতি চলাইছিলা সেই বিষয়ে জনাই তোমাৰ বন্ধুলৈ এখন চিঠি লিখা। চিঠিত তোমাৰ নাম ঠিকনা সাংকেতিক আখৰত লিখিবা। চ' এনেধৰণে আমি চিঠিখন লিখিব লাগে। চিঠিখন ইতিমধ্যে মই তোমালোকক শিকাইছোঁ, হাতেৰে লিখি দিছিলোঁ কেনেকৈ লিখিব লাগিব। তোমালোকে এইখন চাই চাই কি কৰিবা, চিঠিখন তোমালোকৰ এখন বগা কাগজত বা 8 টনা কাগজত, দুডাল 8 টকা কাগজত লিখি পেলাবা। মই পঢ়ি নুশুনাওঁ, পঢ়ি শুনালে কি হ'ব ভিডিঅ'টো দীঘল হ'ব। ঠিক আছে। পজ কৰি পেলাই লিখি পেলাবা এইখন। তাৰ পাছত আছে ইয়াতে তোমালোকৰ এড্ৰেছটো এনেধৰণে লিখিবা। এড্ৰেছটোৰ কাৰণেও নম্বৰ আছে। এইবোৰ মই যেনেকৈ লিখিছোঁ তেনেধৰণে এইবিলাক লিখি পেলাবা। ঠিক আছে। নেক্সটটো হৈছে তলত দিয়া যিকোনো এটা খণ্ড বাক্যৰ অৰ্থ, জতুৱা খণ্ড বাক্যৰ অৰ্থ লিখি বাক্য ৰচনা কৰা। এটা লিখিব লাগে, মই তিনিওটাই লিখি দিছোঁ যাতে যিসকলে নতুনকৈ পৰীক্ষা দিব তেওঁলোকৰ সুবিধা হয়। আঁঠু কাহ মানে আঁঠুৰে বোল। অ' কল্পনা, বাক্যটো এনেকৈ লিখিছোঁ, অ' কল্পনা বিদ্যালয়ৰ পৰা কৰিবলৈ দিয়া ঘৰুৱা কামখিনি কৰি শেষ কৰ, নহ'লে আঁঠু কাঢ়ি থাকিবি। তাৰ পাছৰটো হৈছে গা এৰা দে মানে সম্পৰ্ক এৰ। মাকৰ মৃত্যুৰ পিছত অকলশৰীয়া বাপেকটোৱে ইমান কষ্টৰে ল'ৰাটোক ডাঙৰ দীঘল কৰিলে,
এতিয়া এই বুঢ়াকালত সিয়ে বাপেকটোক গা এৰা দিলে। নেক্সট মানে হ'ব ঘৰ ল মানে কি গিৰিহঁতৰ ঘৰ নেৰা, পাৰশালীয়ে একেদিনাই ঘৰ ল'লে। চ' এইটো হ'ব আমাৰ তৃতীয় খণ্ড বাক্যটোৰ। তাৰ পাছত আছিলে সমাৰ্থ শব্দখিনি মই ইতিমধ্যে শিকাইছোঁ তোমালোকক, কেইবাটাও লিখি পেলাই দিছিলোঁ যিসকলে পৰীক্ষা দিলে, আৰু যিসকলে দিব তেওঁলোকে সেই ভিডিঅ'টো চাব পাৰিব, চাই পেলাই পঢ়িলেই তেওঁলোকৰ এটা মানে ব্যাকৰণৰ পাঠ শেষ হৈ যাব। ছেকশ্যন চি এইটো আমাৰ এইবাৰো আহিব যিহেতুকে, গতিকে মই যিমানখিনি দিছিলোঁ তোমালোকে পঢ়িবলৈ আৰম্ভ কৰিবা, মুখস্থ কৰি পেলাবা, দুটা বা তিনিটা এটা শব্দৰ লিখি পেলাই মুখস্থ কৰিবা আৰু লিখিবা কেনেধৰণে লিখে, বানানটো শুদ্ধ হোৱাটো দৰকাৰ। চ' আমাক দিছিলে আকাশ মানে কি জুই, বহ্নি, পাৱক, অনল, হুতাসন। ইয়াতে মই গোটেইখিনি লিখি দিয়াৰ কাৰণ হ'ল যিখিনিয়ে নতুনকৈ পৰীক্ষা দিব তেওঁলোকৰ যাতে অকণমান কি হৈ যায়, ৰিভিজন হৈ যায়, ঠিক আছে। কিন্তু তোমালোকে দুটাহে বা এটাহে লিখিবা, ঠিক আছে। চন্দ্ৰ মানে জোন বাই, চন্দ্ৰমা, শশী, নিশাকৰ, সুধাকৰ। দিন মানে দিৱস। ৰজা মানে মহিপাল, নিপিতৃ, ক্ষিতিপাল, ভূপতি। নেক্সট আছে প্ৰত্যয় যোগ কৰা, এইখিনিও মই শিকাইছিলোঁ। চ' এইখিনিও আহিছে তোমালোকৰ। মিছা জুকলীয়া, মিছলীয়া, বজাৰ জোকোৱা, বজৰুৱা, নদী জোকাল, নদীয়াল। নেক্সট আছিলে আমাৰ বিপৰীত অৰ্থ বুজোৱা শব্দ, এইখিনিও তোমালোকে পঢ়িছা চাগৈ, সকলোৱে পাৰিছা বুলি আশা কৰিছোঁ, আৰু যিসকলে নতুনকৈ পৰীক্ষা দিবা তেওঁলোকে মুখস্থ কৰিবা। মুখস্থ এতিয়াৰ পৰা কৰিলে তোমালোকৰ একো অসুবিধা নহয়। আস্তিক হ'ব নাস্তিক, গুণ হ'ব দোষ, দীঘল হ'ব চুটি, মিত্ৰ শত্ৰু। এতিয়া লিংগৰ যিটো প্ৰশ্ন আছিলে সেই প্ৰশ্নটোত বহুতে খেলিমেলি কৰিলে মানে উদাহৰণ দিওঁতে। চ' তেওঁলোকে কেনেকৈ লিখিছে মই নাজানো, কিন্তু এনেধৰণে হ'ব উত্তৰটো যে যিবোৰ শব্দই পুৰুষ আৰু স্ত্ৰী উভয়ক বুজায় সেইবোৰক উভয়লিংগৰ অন্তৰ্ভুক্ত কৰিব পাৰি, আৰু সেইবোৰৰ দুটাকৈ উদাহৰণ হ'ল মই, আমি, আপুনি, মানুহ, সিহঁত, আৰু কেঁচুৱাটো আমি লিখিব পাৰিম, কাৰণ কেঁচুৱাটো ল'ৰা নে ছোৱালী সেইটো আমাক নুবুজায়, উভয়লিংগকে কেঁচুৱা বুলি আমি ক'ব পাৰোঁ। এতিয়া নেক্সট প্ৰশ্নটো আছিলে ছেকশ্যন ডি, যে অৰণ্য যাত্ৰাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে কি জ্ঞান পালে। উত্তৰটো হ'ব যে অৰণ্য যাত্ৰাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে লাভ কৰা জ্ঞানসমূহ হ'ল নিজেই কৰিব পৰা কামসমূহ নিজেই কৰিব লাগে, আনে কৰি দিব বুলি বাট চাব নালাগে। 2 নম্বৰটো হৈছে যে গছ বন জীৱ জন্তু মানুহৰ বন্ধু, গছ নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে। তৃতীয়টো হৈছে যে এইটো গ হ'ব, ল'ৰা ছোৱালী বুলি কোনো কথা নাই, সকলো সমান। এইটো ঘ হ'ব, আত্মৰক্ষা কৰিব নাজানিলে, মানে আত্মৰক্ষা মানে কি হ'ব, ছেল্ফ ডিফেন্স কৰিব যদি নাজানে তেতিয়াহ'লে মৰ্ষা দেখুওৱা অনুচিত। ক, খ, গ, ঘ, ঙটো হ'ব যে দলীয়ভাৱে ক'ৰবালৈ গ'লে অনুশাসন শৃংখলা আদি মানি চলিব লাগে। গতিকে এইকেইটা মই ইতিমধ্যে তোমালোকক ভিডিঅ' বনাই দিছোঁ, তোমালোকে হয়তো খুব সুন্দৰভাৱে লিখি থৈ আহিছা পৰীক্ষাত। নেক্সটটো হৈছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আফতাবত কিয় বিপদত পৰিছিল। এইটো এটা নতুন কুৱেশ্যন, তোমালোকৰ কিতাপৰ পৰা তোমালোকৰ কিমান মানে তোমালোকে বুজি পাইছা তাৰ পৰা লিখিবলৈ দিছে, কি বুলি সোধা নাই কিন্তু কিয় বিপদত পৰিছিল বুলি সুধিছে। চ' মই আনচাৰটো এনেধৰণে লিখিছোঁ যে পল আফতাবত চেঙেলীয়া ডেকা ল'ৰা আছিল, তেওঁলোকৰ বাস্তৱিক জ্ঞান কম আছিল, তেওঁলোকৰ বয়সৰ ল'ৰাবোৰৰ দুঃসাহসিক কাম কৰি আনক চমক খোৱাৰ প্ৰৱণতা, ডাঙৰৰ উপদেশ নামানি নিজে সিদ্ধান্তলৈ কাম কৰিবলৈ যোৱাৰ যি দুৰ্বাৰ হেঁপাহ, সেই হেঁপাহৰ বাবে পল আফতাবত ভয়ানক বিপদত পৰিছিল। নেক্সট প্ৰশ্নটো হৈছে যে তলত দিয়া যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা, 10 নম্বৰটো। এইটো আমাৰ আছিলে অৰণ্য যাত্ৰাৰ প্ৰশ্ন, যে পাহিয়ে অৰণ্য যাত্ৰাৰ বাবে লগত কি কি বস্তু লৈ গৈছিল। উত্তৰটো হ'ব যে পাহিয়ে অৰণ্য যাত্ৰাৰ বাবে লগত লৈ যোৱা বস্তুসমূহ হ'ল এখন ডাঙৰ আৰু এখন সৰু টোকা বহী, কাপোৰৰ আৰামদায়ক জোতা, টুপি, পাতল গামোচা, প্ৰাথমিক চিকিৎসাৰ ঔষধ, টৰ্চ লাইট, কপাহী কাপোৰ, কলম আদি। এইখিনি তোমালোকে হয়তো মনত ৰাখিছা যদি লিখিব পাৰিছা চাগে, যিখিনি ভিডিঅ'খিনি চাই আছিলে সেই প্ৰথমৰ যিটো ভিডিঅ' আছিলে তাতে এইখিনি আছিলে, ঠিক আছে। নেক্সট প্ৰশ্নটো আছিলে যে বিজ্ঞান শিক্ষয়িত্ৰী মালবিকা বাইদেৱে ছাত্ৰ ছাত্ৰীসকলক কি কি উপদেশ দিছিল। বিজ্ঞান শিক্ষয়িত্ৰী মালবিকা বাইদেৱে ছাত্ৰ ছাত্ৰীসকলক অৰণ্যত থকা কেইদিন তেওঁলোকৰ পৰ্যবেক্ষণত থাকিব বুলি কৈছিল, ছাত্ৰ ছাত্ৰীসকলক সমনীয়াৰ সৈতে মিলাপ্ৰীতিৰে থাকিবলৈ কৈছিল, শিক্ষকৰ কথা শুনিবলৈ কৈছিল, আৰু অৰণ্যত দেখা পোৱা সকলো বস্তুৰ বিষয়ে টোকা বহীত লিখি যাবলৈ উপদেশ দিছিল। চ' এইখিনি আছিলে আমাৰ মালবিকা বাইদেৱে দিয়া উপদেশখিনি। তোমালোকে কিমানে লিখিব পাৰিছা প্ৰশ্নটো মই নাজানো, কিন্তু যিসকলে খৰচি মাৰি পঢ়িছা তেওঁলোকে হয়তো লিখিব পাৰিছা, আৰু যিসকলে এতিয়া পৰীক্ষা দিবা তেওঁলোকেও প্ৰশ্নটোৰ উত্তৰকেইটা চাই থবা।
তাৰপিছত আছিলে যে চোৱা চোৱা জীৱসকল ভেলৰে বিলাই, এইটো কেতিয়াও অহা নাই, এইবাৰে প্ৰথম এনেধৰণে দিলে। চ' উত্তৰটো হ'ব এনেধৰণে যে প্ৰসংগ ব্যাখ্যা কৰিবলৈ দিয়া কবিতা ফাঁকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট আজান ফকীৰে ৰচনা কৰা জিকি নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। সংগতিখিনি আমি এনেকৈ দেখিছোঁ যে এই পদ ফাঁকিৰ দ্বাৰা মৃত্যুৰ পিছত মানুহৰ দেহটোৰ কি বিলাই বিপত্তি হয় সেই কথা প্ৰকাশ কৰিব বিচৰা হৈছে। তাৰপিছত ব্যাখ্যাখিনি আমি এনেধৰণে লিখিছোঁ, কাৰণ মই এনেকৈ লিখাৰ কাৰণটো হৈছে যে ইয়াৰ প্ৰতিটো ভাগতে নম্বৰ আছে, এইখিনিত 2 আছে আৰু এইখিনিৰ ভিতৰত 1 আছে। ঠিক আছে। ব্যাখ্যা: মানুহৰ দেহটোৰ ভিতৰত আত্মাটো লুকাই থাকে। এই আত্মা জীৱটো থকালৈকেহে মানুহে হাঁহি মাতি নাচি বাগি ফুৰে। যেতিয়াই এই আত্মা শৰীৰ এৰি গুচি যায় তাৰপিছত এই দেহটোৰ একো গুৰুত্ব নাথাকে। জীৱিত লোকসকলে আনকি আমাৰ নিজৰ আত্মীয় লোকসকলেও মৃত দেহটোৰ লগত নাৰাখে, ধৰি বান্ধি জুইত পুৰি পেলাই নাইবা মাটিত পুতি থয়। ভেলটোৰ অৰ্থাৎ দেহটোৰ এই বিলাই বিপত্তিবোৰ হেনো জীৱই আঁতৰত ৰৈ চাই থাকে। ভেলটোৰ পৰা আত্মা ওলাই গ'লে জীৱই সংসাৰৰ মায়াৰ বান্ধোনৰ পৰা মুক্তি লাভ কৰে। চ' এনেধৰণে আমি ইয়াৰ ব্যাখ্যাখিনি লিখিব পাৰিম। যিসকলে পৰীক্ষা দিবা তেওঁলোকে লিখি ল'বা। ঠিক আছে। তাৰপিছত আমাক কৈছে যে জিকিৰ পাঠটোৰ সাৰাংশ লিখা। এইখিনি মই ইতিমধ্যে এটা ভিডিঅ'ত লিখি দিছিলোঁ, আজি মই নতুনকৈ পঢ়ি নিদিওঁ, তোমালোকে পজ কৰি ভিডিঅ'টো যিসকলে পৰীক্ষা দিবা তেওঁলোকে লিখি ল'বা। ঠিক আছে। জিকিৰ কবিতাটি ইছলাম ধৰ্মী লোকসকলক উদ্দেশ্য কৰি লিখা হৈছে। কবিৰ মতে সংসাৰ এখন মায়াৰ সাগৰ। সৎ চিন্তা সৎ কৰ্ম কৰা প্ৰকৃত ইছলামসকলেহে এই সংসাৰৰ মায়াৰ পৰা মুক্তি লাভ কৰিব পাৰে, এয়াই জিকিৰ কবিতাটিৰ মূল ভাৱ। জিকিৰ কবিতাটিত কবিয়ে ক্ষণস্থায়ী জীৱৰ প্ৰকৃত কৰ্তব্যৰ কথা সোঁৱৰাই দিছে। কবিয়ে কৈছে যে আমাৰ শৰীৰত বিৰাজমান আত্মাটো সজাত থকা মইনা চৰাইটিৰ দৰে। যেতিয়ালৈকে এই শৰীৰত আত্মা থাকিব তেতিয়ালৈকে আমি আত্মাৰ আবদাৰ মানি জীৱই বিভিন্ন ধৰণৰ সুখবিলাসী কৰ্মৰ প্ৰতি প্ৰলোভিত হয়। পাৰ্থিৱ সুখবিলাসত মত্ত হৈ জীৱই পাহৰি যায় নিজৰ প্ৰকৃত কৰ্তব্যৰ কথা। কিন্তু আত্মাই এদিন এই শৰীৰ ত্যাগ কৰি গুচি যায় আৰু দূৰৈৰ পৰা আমাৰ শৰীৰটোৰ বিলাই বিপত্তি চাই থাকে। সেই কবিয়ে পাৰ্থিৱ শৰীৰক লৈ অহংকাৰ নকৰিবলৈ আৰু আল্লাহৰ নাম স্মৰণ কৰি সংসাৰৰ পৰা মুক্তি বিচাৰিবলৈ জীৱক অনুৰোধ কৰিছে। গতিকে এইটো হ'ল ইয়াৰ আনচাৰটো। তাৰ পাছত আছে কবিয়ে আকৌ কৈছে যে আল্লাহক বিচাৰি পোৱা জীৱৰ বাবে ইমান সহজ কথা নহয়। আল্লাহ প্ৰতিটো জীৱৰ মাজত বিৰাজমান, কিন্তু জীৱই এই কথা উপলব্ধি কৰিব নোৱাৰি মন্দিৰ মছজিদ গীৰ্জা আদিত আল্লাহক বিচাৰি হাবাথুৰি খায়। ঠিক পানী আৰু জুইৰ দৰে। পানীৰ যে বিয়া গুচাব পৰা গুণ আছে সেই কথা পানীয়ে উপলব্ধি কৰিব নোৱাৰি বাহিৰত পানী বিচাৰি হাবাথুৰি খায়। জুই যে যাৰ গুচাব পৰা গুণ আছে সেই কথা জুয়ে উপলব্ধি কৰিব নোৱাৰি বাহিৰত জুই বিচাৰি হাবাথুৰি খায়। সেয়ে কবিয়ে জীৱৰ মাজত অন্তৰ্নিহিত শক্তিৰ কথা উপলব্ধি কৰি সৎ কৰ্ম সৎ জীৱন যাপন কৰা ইছলামৰ মাজত লুকাই থকা আল্লাহক স্মৰণ কৰিবলৈ কৈছে। আকৌ কবিয়ে কৈছে যি কেতিয়াও সংসাৰৰ মায়া ত্যাগ কৰিব নোৱাৰে, যি কেতিয়াও সৎ কাম কৰা নাই, তেওঁ মক্কাৰ দৰে পবিত্ৰ স্থানলৈ গৈও আল্লাহৰ দৰ্শন পাবলৈ সক্ষম নহয়। শেষত কবিয়ে পাৰ্থিৱ সুখ ত্যাগ কৰি সৎ কৰ্ম সৎ জীৱন যাপন কৰি কৃপাৰ সাগৰ আল্লাহক স্মৰণ কৰি সংসাৰ সাগৰ পাৰ কৰাৰ চেষ্টাত ব্ৰতী হ'বলৈ জীৱক কাতৰ আহ্বান জনাইছে। গতিকে এইটোৱে আছিলে আমাৰ কি জিকিৰ পাঠটোৰ সাৰাংশ, গোটেই কবিতাটোৰ সাৰাংশটো মই লিখি দিছোঁ ইয়াতে। চ' এনেধৰণে লিখিছোঁ, তোমালোকে অকণমান ইয়াৰ পৰা কাটি কুটি সৰুকৈও লিখিব পাৰিবা। একৰ্ডিং টু মাৰ্কছ তোমালোকে লিখিবা। ঠিক আছে। তাৰপিছত আমাৰ লাষ্ট কুৱেশ্যনটো আছিলে 12 নম্বৰ কুৱেশ্যনটো। দুটা প্ৰশ্ন সুধিছিলে যে তলত দিয়া যিকোনো এটা শব্দ প্ৰশ্নৰ উত্তৰ লিখা। জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে আৰু ইয়াৰ অৰ্থ কি? জিকিৰ শব্দটো আৰবী ভাষাৰ জিকৰ শব্দৰ পৰা ওলাইছে। এই শব্দৰ মূল অৰ্থ হ'ল ঘনে ঘনে উচ্চাৰণ কৰা। দ্বিতীয় প্ৰশ্নটো হৈছে যে হজৰত শ্বাহ মিলানৰ নামটো কেতিয়াৰ পৰা আজান ফকীৰ হৈছিল? অসমত ইছলাম ধৰ্মৰ লোকসকলৰ মাজত আজান দি নামাজ পঢ়াৰ প্ৰথা পোনপ্ৰথমে হজৰত শ্বাহ মিলানে আৰম্ভ কৰিছিল। সেয়ে হজৰত শ্বাহ মিলানৰ নাম আজান ফকীৰ হ'ল। চ' এইকেইটা আছিলে আমাৰ প্ৰশ্নকেইটা। চ' আজিৰ ভিডিঅ'টোত ইমানেই। যিখন আমাৰ এইবাৰৰ প্ৰশ্ন 2022ৰ টাৰ্ম 2ৰ যিখন কুৱেশ্যন পেপাৰ অসমীয়া সেইখন মই আজি চলিউশ্যন কৰি দিলোঁ। নতুন ছাত্ৰ ছাত্ৰীসকলে চাই ল'ব, তেওঁলোকে উপকৃত হ'ব বুলি ভাবি মই ভিডিঅ'টো দিলোঁ। ধন্যবাদ।